পোনপ্ৰথমে আপোনালোকৰ আগত শিৱসাগৰবাসী নাজিৰা চৰাইদেউৰ আগত মই ক্ষমা বিচাৰিছোঁ। আজি এইখিনি সময়ত এইখিনি কথা ক'ব নালাগিছিল। তথাপিও মোৰ কথাখিনি শুনি আপোনালোকৰ নিশ্চয় উপকাৰ হ'ব। আপোনালোকে অলপ গুৰুত্বপূৰ্ণ দি শুনিব। মই এটা আৱেগিক কথা কৈ আছোঁ। একচুৱেলি মোৰ এই কথাখিনি এইখিনি সময়ত ক'ব নালাগিছিল, কিন্তু কিছুমান মানুহৰ কাৰণে এইখিনি কথা আমি উত্থাপন কৰোঁ। আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনি শুনিলে মোৰ ভিডিঅ'ৰ জৰিয়তে ইমান উপকাৰ হ'ব আৰু আপোনালোকে ইমান এটা সচেতনমূলক কথা শিকিব পাৰিব, সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিছোঁ। আপোনালোকে সকলো জানে স্বাধীনতা সময়ৰ পৰাই আজি যিখন ঠাইত শিৱসাগৰ, নাজিৰা, চৰাইদেউত কোনো ধৰণৰ বানপানী হোৱা নাছিল। এই বিজেপি চৰকাৰ অহাৰ আগত এনেকুৱা এটা ভাৱ নাছিল যে মিয়াক মাৰিব লাগে, কাটিব লাগে, মিয়াক বাংলাদেশত পঠাব লাগে। বিজেপি চৰকাৰ অহাৰ আগত এনেকুৱা ভাৱ নাছিল। আজি কি হ'ল, বিজেপি চৰকাৰ অহাৰ পিছত অসমত এনেকুৱা এটা পৰিস্থিতি আৰম্ভ হ'ল, সকলো সময়তে মিয়াক মাৰিব লাগে, কাটিব লাগিব, তুচ্ছ তাচ্ছিল্য কৰি আমাক বহুত বেয়া ইংগিত দি আমাক গালি দি আছে। আমি শিৱসাগৰত আমাৰ মিয়া মুছলমানসকলে সোমাবই নোৱাৰা হৈছে। তাতে গ'লে বহুত বেয়াকৈ মাৰিছে, বহুত অপমান কৰিছে, দাড়ি টুপি লুংগি সব ছিঙি পেলাইছে। এই ভিডিঅ' আমি এই কাৰণে বনাব লগা হৈছোঁ, আপোনালোকে অলপ নিশ্চয় শুনিব। আজি শিৱসাগৰত এইটো আমি ভাবোঁ বানপানী নহয়, এইটো আল্লাহ পাকে দিয়া এটা গজব। আজি মুছলমানক যে এনেকৈ আমাক অপমান কৰিছে, ইমান বেয়া গালি গালাজ দিছে, ইমান তুচ্ছ তাচ্ছিল্য কৰিছে, সেইটো আল্লাহ কোনো পধ্যেই সহ্য কৰি ল'ব পৰা নাই। যিখন দেশত নেকি এই উজনি অসমত আজি স্বাধীনতাৰ পৰাই কোনো ধৰণৰ বানপানীৰ কোনো কোনো উল্লেখেই নাছিল, আজি ইমান তাত ওখ ঠাই, আজি তাত যে এনেকুৱাকৈ এটা গজব দিলে। মই ভাবোঁ আমাৰ মুছলমান মানুহক অপমান কৰাৰ কাৰণে এই গজবটো দিছে। মই আগতেও কৈছোঁ এইখন ভিডিঅ' মোৰ বনাব নালাগিছিল, কিন্তু কিছুমান মানুহক বুজাই দিয়াৰ কাৰণে আমি এইখন ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে বেয়া নাপাব। আপোনালোকে চাওক, আপোনালোকক যে চৰকাৰে বা কিছুমান এই অপদাৰ্থ মানুহকেইটা যে আমাৰ মিয়া মুছলমানক সকলো সময়তে আমাক অপমান কৰাৰ কাৰণে চৰকাৰে লগাইছে। কিছুমান হিন্দুত্ববাদী, কিছুমান বহুত বেয়া বেয়া মানুহে যে আমাক অপমান কৰাৰ জন্য লগাইছিল, আজি তেওঁলোকে আপোনালোকৰ আগত এটাও নাই। আজি যদি আমাৰ বদৰুদ্দিন ছাৰ নাথাকিলে হয়, আজি যদি মুস্তাফ আৰফানে নাথাকিলে হয়, সলমান খান নাথাকিলে হয়, ফৰিছা আফৰিনে যদি নাথাকিলে হয়, তাত কিমান অসুবিধা পালে হয় আপোনালোকে এবাৰ কল্পনা কৰি চাওকচোন। আৰু আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰৰ কিমান মানুহ তাতে ডনেশ্যন দিছে, বহুত বজাৰে বজাৰে কালেকশ্যন কৰি বহুত টকা লৈ যাই কেনে আজি শিৱসাগৰত উপস্থিত হৈছে। আমি কিন্তু এনেকুৱা মনোভাৱ লোৱা নাই যে আজি তাতে 90% হিন্দু লোক আছে, 10% আমাৰ মুছলমান মানুহ আছে, তাত আমি নাযাওঁ। আমাৰ এনেকুৱা ভাৱ নাই। আজি বদৰুদ্দিন আজমল, মুস্তাক আৰফানে আৰু বহুত মুছলমান মানুহ গৈছে। আমাৰো বহুত ইচ্ছা আছিল যে আমি যাতে যাই কেনে কিবা অলপ সহায় কৰিব পাৰিম, কিন্তু আমাৰ দুৰ্ভাগ্যজনক আমি চেনেলৰ পৰা 1 টকাও পোৱা নাই। তথাপিও বহুত মাথা মাৰিছোঁ যে 20,000 টকা লৈ 10,000 বটল আমি ল'বলৈ বহুত চেষ্টা কৰিছোঁ। কোনো পধ্যে আমি সফল হোৱা নহ'লোঁ, কাৰণ মোৰ 1 টকাও ইনকাম নাই এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে, সেইকাৰণে যাব পৰা নাই। গতিকে ৰাইজ সাৱধান হওক, এতিয়াও সময় আছে। ভাল হ'বলৈ কোনো ধৰণৰ টকা পইচা নালাগে, ভাল হওঁতে মাত্ৰ এটা জ্ঞান থাকিব লাগে, বিবেক থাকিব লাগে। এই কিছুমান অন্ধভক্ত দালালৰূপী বিজেপি নেতাসকলৰ কথা শুনি আজি আপোনালোকে ইমান বিপদত পৰিছে। সেই বিপদৰ সময়ত আপোনালোকৰ আগত আজিলৈকে এটা ভাল বিজেপিৰ নেতা যাই কেনে 2 লাখ টকা ধৰিব পৰা নাই যে আমি আজি এই 2 লাখ টকা লৈ আহিছোঁ, আপোনালোকে অলপ কিবা কিবি খাব, কিন্তু নাযায়। তেওঁলোকে বিজেপি চৰকাৰটো কেনেকুৱা চৰকাৰ, দুখীয়া ৰক্ত খাই শেষ কৰি দিয়া চৰকাৰ। আমি আপোনালোকক এইখিনি কথা ক'ব নালাগিছিল। আপোনালোকে দুখ নকৰিব, কাৰণ আপোনালোকক জাষ্ট এটা সতৰ্ক কৰি দিলোঁ।
এইখিনি কথা আকৌ আপোনালোকে শুনক। আমাৰ মুছলমান মানুহ জাতি যদি এখন পৃথিৱীত নাথাকে, পৃথিৱীত ধ্বংস হতে বেছি সময় নালাগে। তাৰ নমুনা এটা পাই গেলা। যেহেতু দেশত নাকি স্বাধীনতাৰ পিছতো এবাৰো মানে বানপানী হোৱা নাই। আজি এইখন দেশত আল্লাহৰ গজবত কিমান ক্ষতি কৰি দিলে। আপোনালোকে শিৱসাগৰ, চৰাইদেউ, নাজিৰাত আজি 50 বছৰ মানে আপোনালোকে পিছ পৰি গৈছে। আজি ভিডিঅ'তে মানে শেষ কৰিছোঁ, আৰু আপোনালোকক বহুত বেয়াকৈ কোৱাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। যাতে এইটো কথা মোৰ ক'ব নালাগিছিল, আল্লাহ বেয়া পাইছে। তথাপিও আমি আল্লাহৰ ওচৰত ক্ষমা খুজি আৰু আপোনালোকৰ ওচৰত ক্ষমা খুজি আজিৰ ভিডিঅ'তে মানে শেষ কৰিছোঁ। বাই বাই।